ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশগৰাকীৰ নাম কি? এই প্ৰশ্নটোৰ অপশ্যনসমূহ বাসেন্দ্ৰী পৌল, সুচেতা কৃপালিনী, মীৰা চাহিব ফাতিমা বিবি, সৰোজিনী নাইডু। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব মীৰা চাহিব ফাতিমা বিবি। ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ অপশ্যনসমূহ 26 জানুৱাৰী 1950, 26 জানুৱাৰী 1949, 26 নৱেম্বৰ 1949, 26 ডিচেম্বৰ 1950। আৰু শুদ্ধ উত্তৰ 26 জানুৱাৰী 1950। উচ্চ ন্যায়ালয়ৰ বিচাৰপতি হ'বলৈ কিমান বছৰৰ ওকালতি কৰা অভিজ্ঞতাৰ দৰকাৰ? অপশ্যনসমূহ 5 বছৰ, 10 বছৰ, 15 বছৰ, এটাও নহয়। শুদ্ধ উত্তৰ 10 বছৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? ইয়াৰ অপশ্যনসমূহ ৰঞ্জন গগৈ, উজ্জ্বল ভূঞা, হলিৰাম ডেকা, এটাও নহয়। শুদ্ধ উত্তৰ হলিৰাম ডেকা। অসম প্ৰকাশন পৰিষদ কেতিয়া গঠন হৈছিল? ইয়াৰ অপশ্যনসমূহ 1956 চন, 1957 চন, 1958 চন, 1960 চন। আৰু শুদ্ধ উত্তৰ 1958 চন। কোন চনত ভাৰত ৰত্ন বঁটা পোনপ্ৰথমে প্ৰদান কৰা হৈছিল? আৰু ইয়াৰ অপশ্যনসমূহ হ'ল 1954, 1956, 1958, 1960। আৰু শুদ্ধ উত্তৰ 1954 চন। অসমীয়া সাহিত্য জগতৰ কোনজন ব্যক্তিক গীতিকবি বুলি জনা যায়? অপশ্যনসমূহ হ'ল নৱকান্ত বৰুৱা, পাৰ্বতী প্ৰসাদ বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব পাৰ্বতী প্ৰসাদ বৰুৱা। কোনজন ব্যক্তিয়ে অসমীয়া বিহু নৃত্যক প্ৰথমে ৰাজহুৱা মঞ্চত অৱতীৰ্ণ কৰাইছিল? ইয়াৰ অপশ্যনসমূহ হ'ল নবীন চন্দ্ৰ বৰদলৈ, পাৰ্বতী প্ৰসাদ বৰুৱা, ৰাধা গোবিন্দ বৰুৱা, নৱকান্ত বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাধা গোবিন্দ বৰুৱা। কোনজন আহোম ৰজাক বুঢ়া ৰজা নামেৰে জনা গৈছিল? অপশ্যনসমূহ হ'ল ৰুদ্ৰসিংহ, কমলেশ্বৰ সিংহ, শিৱসিংহ, প্ৰতাপ সিংহ। আৰু শুদ্ধ উত্তৰ প্ৰতাপ সিংহ। এক্সাম ৱাৰিয়ৰ্ছ গ্ৰন্থখনৰ লিখক কোন? অপশ্যনসমূহ নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, ৰাজনাথ সিং, ৰাহুল গান্ধী। আৰু শুদ্ধ উত্তৰ নৰেন্দ্ৰ মোদী।